হয় 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এইবেলি জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ জামুগুৰিহাটৰ এই কন্যাকা কৃষিপামত আৰু কন্যাকা কৃষিপামে এবাৰ এই যি শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকৰ বাবে যি বৰপ্ৰসাদ প্ৰস্তুত কৰা হ'ব আৰু সেই বৰপ্ৰসাদৰ লগত আপ্যায়ন কৰিব পৰাকৈ আচলতে যি আঞ্জা প্ৰস্তুত কৰা হ'ব সেই আঞ্জাৰ বাবে শাক পাচলি ইয়াত প্ৰস্তুত কৰিছে আৰু প্ৰায় ৩৫,০০০ কেজি শাক পাচলি কন্যাকা কৃষিপামৰ পৰা নিয়া হ'ব শংকৰ সংঘৰ অধিৱেশনলৈ আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এই কন্যাকা কৃষিপামৰ যিসকল কৃষি সৈনিক আছে তেওঁলোক ব্যস্ত হৈ পৰিছে দিনে নিশাই আৰু এই মুহূৰ্তত এই আলু খনাৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এইসমূহ আলু লৈ যোৱা হ'ব শংকৰদেৱ সংঘৰ অধিৱেশনলৈ কেৱল আলুৱেই নহয় ইয়াত ৰঙালাও বিলাহী বেঙেনা পৰা আদি কৰি কবি ফুলকবিয়ে হওক বন্ধাকবিয়ে সকলোখিনি শাক পাচলি প্ৰায় ৩৫,০০০ কেজি শাক পাচলি ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু ইতিমধ্যে কন্যাকা কৃষিপাম ৫টা জোনত ভাগ কৰা হৈছে আৰু তাৰে ৫জন কৃষি সৈনিকৰ নেতৃত্বত আন সৈনিকসকলে এনেধৰণে এয়া কামত ব্যস্ত হৈ পৰিছে আৰু কৃষি কৰ্ম তেওঁলোকে কৰিছিলে আৰু প্ৰায় ১,০০০ বিঘা ভূমিত এই শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে ইয়াত শাক পাচলি প্ৰস্তুত কৰা হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই আলুৱেই হওক বা কবিয়ে হওক বা বেঙেনাই হওক সকলোখিনি ৩টা দিনত যিহেতু ছসাজ ভকতসকলক আপ্যায়ন কৰা হ'ব সেয়েহে সকলোখিনি শাক পাচলি ইয়াৰ পৰা নিয়াৰ বাবে ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰস্তুতি ইয়াত চলি আছে খেতিসমূহ কৰা হৈছিল আৰু এতিয়া খেতি চপাই এইসমূহ শাক পাচলি ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে ইয়াত কৃষি সৈনিক আছে কন্যাকা কৃষিপামৰ লগত জড়িত মই আপোনাৰ কাষলৈ আহিছোঁ শংকৰ সংঘৰ অধিৱেশন আহি পালেহি গতিকে ইয়াৰ পৰাই গোটেই ৩৫,০০০ কেজি যি শাক পাচলি লৈ যোৱা হ'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি কি কাম বাকী আছেগৈ চাওক আমি প্ৰথম আমাৰ নদুৱাৰ সমষ্টি বিধায়ক ছাৰৰ নামেই ল'ব লাগিব আৰু যিখন আমাৰ শংকৰ সংঘৰ অধিৱেশন হ'ব সেই অধিৱেশনৰ কাৰ্যকৰী সভাপতি আমাৰ বিধায়ক ছাৰ আৰু যেতিয়া এই মানে শংকৰ সংঘৰ যেতিয়াৰ পৰা ধৰক ইয়াত আৰম্ভ হৈছে যে ইয়াতেই হ'ব বুলি তেতিয়াৰ পৰাই কিন্তু আমাৰ কন্যাকাৰ সকলো মানে ইয়াৰ থকা কৰ্মকৰ্তাসকল একদম যৎপৰ লাগিছে আৰু বিধায়ক ছাৰেও সেইমতে আমাক বিভাগে দি দিছে আমাৰ 5টা কেম্প আছে 5টা কেম্পে আমি বিভিন্ন ধৰণৰ শাক চব্জি খেতি কৰিছোঁ ইয়াতো দেখিছে আপোনালোকে আলু খান্দিয়ে আছে ঠিক তেনেকৈ আলু গাজৰ তাৰপিছত বেঙেনা বন্ধাকবি ওলকবি ফুলকবি তেনেকৈ বিভিন্ন আৰু ৰঙালাওটো দেখি আহিছে ৰঙালাও প্ৰায় 50 বিঘামান মাটি আমি ৰঙালাও কৰিছোঁ কিছু পৰিমাণে আমি বেচিছোঁ কিন্তু সংঘৰ অধিৱেশনলৈ দিও আমাৰ চাগে যথেষ্টখিনি আমি আকৌ মানে মাৰ্কেটত দিব পাৰিম কি চব্জি নিয়া হ'ব অধিৱেশনৰ বাবে অধিৱেশনলৈ ধৰক ৰঙালাও তাৰপিছত বেঙেনা বিলাহী গাজৰ আলু বন্ধাকবি ফুলকবি ওলকবি এনেকৈ বিভিন্ন ধৰণৰ যিখিনি মানে আচলতে নিত্য প্ৰয়োজনীয় চব্জি মানে খাৰদি সেইখিনি আমি সকলোখিনি মানে ভকতে মানে ভালকৈ আপ্যায়ন কৰিব পৰাকৈ আমি কন্যাকাৰ ফাৰ্মৰ পৰাই দিম আৰু এই ছসাজ ভাতৰ মানে যিটো মানে তেল কোৰৰ পৰা যা জলপানলৈকে আমাৰ খৰি গোটেইখিনি আমি ইয়াত আপোনালোকেতো দেখিছে চাগে গোটেই খেৰ আমি ইয়াৰ পৰাই দিছোঁ তেনেকৈ যিখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি আমি দিব পৰা গোটেইখিনি এই MLA ছাৰৰ মানে নেতৃত্বতে সকলোখিনি আমি তালৈ মানে দিয়াৰ ব্যৱস্থা কৰিছোঁ ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ আচলতে ভকতসকলক আপ্যায়ন কৰাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এইসকল কৃষি সৈনিক নামি পৰিছে আৰু যিহেতু খেতি কৰা হৈছিলে আৰু এতিয়া হৈছে খেতি চপোৱাৰ বতৰ আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে এনেধৰণে আলু খান্দি আছে আৰু সমান্তৰালকৈ কবি ৰঙালাও বেঙেনা বিলাহী সকলোখিনি খেতি ইয়াত কৰা হৈছে আৰু ৩৫,০০০ কেজি যি শাক পাচলি ইয়াৰ পৰা লৈ যোৱা হ'ব শংকৰ সংঘৰ অধিৱেশনলৈ আৰু যি ভকত বৈষ্ণৱ আহিব তেওঁলোকক বৰপ্ৰসাদৰ লগত আপ্যায়ন কৰিব এইসমূহ শাক পাচলিৰ জৰিয়তে আৰু প্ৰায় ১,০০০ বিঘা কৃষিভূমিত এই শাক পাচলিৰ খেতি কৰা হৈছে কন্যাকা বহুমুখী পামত আৰু ইতিমধ্যে আমি দৃশ্য দেখুৱাইছোঁ এনেধৰণে এইসমূহ শাক পাচলি এতিয়া চপোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা 95 সংখ্যক এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব শংকৰ সংঘৰ তালৈ এইসমূহ শাক পাচলি লৈ যোৱা হ'ব আৰু ভকতসকলক এইসমূহ শাক পাচলিৰে আচলতে আপ্যায়ন কৰা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ